तो हमें आज इतुए तीनिटा पॉइंट हमें साबले बिचारिसो 3 पॉइंट हम लोग देखेंगे तो वो 3 पॉइंट में तो कौन सा पॉइंट में आपको मतलब बांध के रखा है उसको आप खुद ही देखना है तो आज हम लोग का जीवन में आज हमार जीवनत केले आमी उन्नति होबले नोवारे सबके उन्नति लागे ना नालागे सबके उन्नति लागे ना नालागे सबके যদি উন্নতি লাগে তেনেহলে আজি আমি উন্নতি দিওতা ঈশ্বৰক পোৱাৰ পাছত কেলে আমি উন্নতি পোৱা নাই আগবঢ়াই লৈ যোৱা ঈশ্বৰক পোৱাৰ পাছত আজি আমাৰ পৰিয়ালক কেলে আমি আগবাঢ়াটো দেখা নাই আমাৰ জীৱনত কেলে আমি উন্নতিটো দেখা নাই কিন্তু আজি ঈশ্বৰে আমাৰ লগত প্ৰতিজ্ঞা কৰিছে যে আপুনি আৰু মোক ঈশ্বৰে উন্নতি দিব কাৰণে আহিছে হালেলুয়া বাইকত এনেকুৱা লিখা আছে আপুনি ধনবান হবৰ কাৰণে সেই ঈশ্বৰ বলে ধনী ঈশ্বৰে বলে গৰীব হৈছে বাইকই কৈছে মই কোৱা কথা নহয় আজি ঈশ্বৰৰ বাইকই দিটোই কৈছে যে সেই তেৱে যে ঈশ্বৰে যে আজি কি হৈছে তেৱে গৰীব হৈছে কাৰণটো হল আপুনি যাতে ধনী হয় হালেলুয়া আজি সেই ঈশ্বৰ যে আজি দুখ কষ্ট কৰিছে কাৰণটো হল আপুনি যাতে দুখ কষ্টত নাথাকে শান্তিত থাকে সেই ঈশ্বৰে যে আপোনাৰ সকলো পাপৰ বোজাটো উঠাই লৈছে কাৰণটো হল আপুনি যাতে পবিত্ৰ হয় আৰু সেই ঈশ্বৰ কেতিয়াও নিবিচাৰে যে আপুনি উন্নতিৰ পৰা পিছ পৰি থাকাটো আজি আপোনাক আৰু মোক ঈশ্বৰে উন্নতি হোৱাটো বিচাৰে আপুনি গ্ৰহণ কৰক নকৰক আপুনি মানক নামানক হিটো লগত মোৰ একো মতলব নাই হিটো কথা কোৱাৰ কাৰণে আপুনি মোক বিয়া পালিও মোৰ একো মতলব নাই কাৰণটো হল আজি ঈশ্বৰে বিচাৰিছে আপুনি আৰু মই উন্নতি হোৱাটো Hallelujah. Praise the Lord. So question yate arises. Why the people does not prosper? Why the people does not prosper? Kele Christian manubilak unnoti nohoy. Enekwa question korim. Kele amar mondolir manubilak unnoti nohoy. Anguli dekhai belai hudok. Hey. Kele amar mondolir manubilak উন্নতি হোৱা নাই কেলে হোৱা নাই এই এজনে কৈ আছে ঈশ্বৰৰ কথা মানা নাই তালি বসাই দি ইয়াৰ কাৰণে হালেলুয়া প্ৰেজ দ্য লৰ্ড আমাৰ বাবাৰ ইচ্ছাটো ইটোৱে যে আপুনি যদি এটা সময়ত খুজকাঢ়ি আছে তো আপুনি সাইকেলত যাবলৈ লাগে যদি আপুনি সাইকেলত গৈ আছে তেনেহলে আপুনি বাইকত যাবলৈ লাগে হালেলুয়া আপুনি যদি বাইকত চলি আছে তেনেহলে আপোনাৰ তাত কাৰ আহিবলৈ লাগে আপোনাৰ যদি খেৰৰ ঘৰ আছিলে তেনেহলে আপোনাৰ টিনাৰ ঘৰ আহিবলৈ লাগে আপোনাৰ যদি মাটি লগত লিপাই কৰা ঘৰ আছিলে তেনেহলে আপোনাৰ এটলিষ্ট ইটা গাঁথনি হ'বলৈ লাগে হালেলুয়া ঈশ্বৰে এনেকুৱা প্ৰতিজ্ঞা কৰিছে মই কেতিয়াও তোমাক পুৎসুৰ নবনাম কিন্তু তোমাক মই মাথা বনাম সবে কয় ঈশ্বৰে মোৰ লগত প্ৰতিজ্ঞা কৰিছে মোক পুৎসুৰ বনাব কাৰণে নহয় কিন্তু মাথা বনাব কাৰণে হালেলুয়া প্ৰেজ দ্য লৰ্ড মাথা বনোৱা মানে হেড বনোৱা মানে আপুনি এৰিয়াত সবচেয়ে ভাল আপুনি উন্নতি থকা ব্যক্তি হয় আপুনি শান্তি থকা ব্যক্তি হয় আপুনি সুস্থতাত থকা ব্যক্তি হয় হালেলুয়া কিন্তু আজি আপোনাক ঈশ্বৰে সেই কুবিৰাছৰ ঘৰত লাইন পাতাটো ঈশ্বৰে কেতিয়াও বিচৰা নাই Hallelujah. আজি সেই ঈশ্বৰে আপোনাক সদায় মাহতে মেডিকেলত আপুনি মেডিকেলত দৰবাজাত লাইনত এনেকুৱা ইলাজৰ কাৰণে খাৰা হোৱাটো ঈশ্বৰে বিচৰা নাই Hallelujah. Praise the Lord. সদায় আপোনাক কাৰোবাৰ ঘৰত গৈ পেলাই এনেকুৱা লাইনত থাকি পেলাই সুদত টকা বিচাৰাটো ঈশ্বৰে বিচৰা নাই ঈশ্বৰৰ ইচ্ছা এইটো নহয় Hallelujah. পাঁচশ টকা hey বিশ্বাসী hey মণ্ডলী ঈশ্বৰৰ ইচ্ছা কাৰোবাৰ পাছত লাইন পাতি থাকাটো নিবিচাৰে বুজি পাইছে না পোৱা নাই কিন্তু ইয়াত এটা প্ৰশ্ন এৰাইজ হয় why the people does not prosper why কেলে মানুহবিলাক উন্নতি নহয় Hallelujah. Praise the Lord. কেতিয়াবা পঢ়ি পাইছে না ঈশ্বৰে আপোনাক পুৎসুৰ বনাবৰ কাৰণে নহয় কিন্তু মাথা বনাবৰ কাৰণে আজি আপোনাক মনোনীত কৰিছে ঈশ্বৰে আপোনাক উপচি পৰা জীৱন দিবৰ কাৰণে আহিছে
उसिग्लायनाय जिबन होनो दिनै इसोरा फैदों फरायनानै मोनदोंना बिदि बाइबेल पदखौ ঈশ্বৰৰ বাইকত এনেকুৱা লিখা আছে the Lord ঈশ্বৰে যেতিয়া মানুহক ব্লেছ কৰে হি এট নো sorrow যেতিয়া ঈশ্বৰে মানুহক আশীৰ্বাদ দিয়ে তেনেহলে সি কেতিয়াও দুখ মিলাই পেলাই নিদে কৈছে हालेलुया अरे এনেকুৱা बाइबल पद तो पढ़ी पाइसे ना जो परमेश्वर का आशीष है वो इंसान को धनवान बनाता है ঈশ্বৰৰ आशीर्वाद है মানুহক ধনী বনাই কৈছে আজি বহুত মানুহবিলাক ধনী আছে टोकात धनी लेकिन शरीर का धनी नहीं है बांग्ला का धनी लेकिन आत्मा का धनी नहीं है किंतु ঈশ্বৰৰ বাইকত কৈছে যেতিয়া ঈশ্বৰে আশীৰ্বাদ কৰে তাতে বলে দুখ মিলাউট নাই হালেলুয়া আৰু ইটোৱে কৈছে ঈশ্বৰৰ আশীৰ্বাদহে মানুহক ধনী বনায় ওচৰত থকাটো কয় হেই বুজি পাইছে না পোৱা নাই আঙুলি দেখাই পেলাই কোন আছাই পেলাই হেই বুজি পাইছে না পোৱা নাই ঈশ্বৰৰ আশীৰ্বাদহে মানুহক ধনী বনায় হালেলুয়া পইচা পইচাক আপুনি মেহনত কৰি পেলাই কামাব পাৰে কিন্তু আপুনি যদি বিছনাত পৰি থাকে 6 মাহৰ কাৰণে আপোনাৰ পইচা কি লাভ হ'ব হালেলুয়া বিজনেস কৰি পেলাই আপুনি বহুত ধনী হৈ গল ডাঙৰ এটা সুন্দৰ এটা কালাৰ পেইন্টিং কৰি পেলাই আপুনি সুন্দৰ এটা ঘৰ সাজিলে আৰু আপোনাৰ ঘৰত যেতিয়া ৰাতি টোপনি নাহে অশান্তি मतलब মানে ঈশ্বৰৰ আশীৰ্বাদ আপোনাৰ তাত নাই হালেলুয়া বুজি পাইছে না পোৱা নাই আজি আমি আত্মিক মানুহবিলাক ইটোৱে বুজি পাবলৈ লাগে ঈশ্বৰৰ আশীৰ্বাদ মানে এটা মাত্ৰ টকা হিটো নহয় ঈশ্বৰৰ আশীৰ্বাদ মানে আপোনাৰ তাত বাংলা থাকা ইটো মাত্ৰ নহয় ঈশ্বৰৰ আশীৰ্বাদ মানে আপোনাৰ তাত গাড়ী কৰা আছে ইটো মাত্ৰ নহয় হিটো লগত আপুনি ঈশ্বৰৰ আশীৰ্বাদটো তুলনা কৰিবলৈ নোৱাৰে হালেলুয়া ঈশ্বৰৰ আশীৰ্বাদ এনেকুৱা বস্তু হয় য'ত নেকি আপোনাৰ একো দুখ নাই হালেলুয়া যিদিনাখন আপোনাৰ পৰিয়ালত ঈশ্বৰৰ আশীৰ্বাদ আহিব নহয় টকাও আহিব ভাল স্বাস্থ্য আহিব উন্নতিও হ'ব আৰু সেই আশীৰ্বাদ আজি আপোনাক আৰু মোক লাগে লাগে নে নালাগে লাগে নে নালাগে হালেলুয়া কোনোবা পিছত কৈ আছে নাকি মোক টকা মাত্ৰ লাগে যিদিনাখন আপুনি টকা মাত্ৰ লাগে ক'ব ঈশ্বৰৰ আশীৰ্বাদ নালাগে ক'ব আপুনি মেডিকেলত লাইন ধৰি থাকিব লাগিব আপুনি মাৰপিট কৰি পেলাই আপুনি কেতিয়াবা ভোগত থাকিবলৈ লাগিব খঙত ভাত নাখায় মাংস বনাইছে ওয়াইবে খঙত আৰু ভাত খোৱা নাই মানে আপোনাৰ তাত ঈশ্বৰৰ আশীৰ্বাদ নাই বুজি পাইছে না পোৱা নাই পাইছে না পোৱা নাই হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি তেনেহলে কেলে মোৰ জীৱনত উন্নতি নাই আমি চাম এটা পদ Proverbs 28:13 ইয়াত এনেকুৱা লিখা আছে কোনোবাই যদি নিজৰ অপৰাধ নিজৰ ভুলক যদি লুকাই ৰাখে তেনেহলে সেই ব্যক্তি কেতিয়াও উন্নতি নহয় কৈছে আজি আপুনি যিমানে মেহনত কৰক যিমানে পৰিশ্ৰম কৰক আপুনি যদি আপোনাৰ ভুলক যদি আপুনি লুকাই ৰাখিছে তেনেহলে গোটেই জীৱন আপুনি উন্নতি নহয় হালেলুয়া আপোনাৰ তাত যিমানে টেলেন্ট হওক যিমানে আপোনাৰ তাত শক্তি থাকক যিমানে আপোনাক সাপোৰ্ট কৰা মানুহ থাকক যিদিনাখন আপুনি নিজৰ ভুলক লুকাই ৰাখিব নিজৰ পাপক লুকাই ৰাখিব সেই দিনাখন আপুনি কেতিয়াও উন্নতি নহব হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই তেনেহলে আপোনাৰ হৃদয় মোৰ হৃদয় আমি সদায় ঈশ্বৰৰ আগত আমি লুকাবলৈ নালাগে ঈশ্বৰৰ আগত আমি সদায় আমি স্বীকাৰ কৰিবলৈ লাগে আজি যিদিনাখন আপুনি আপোনাৰ এটা সৰু ভুলক যদি স্বীকাৰ কৰে সেই দিনাখন বলে ঈশ্বৰে আপোনাক দয়া কৰে আজি দিনটো হল পোহৰৰ দিন এতিয়া সময়টো হল পোহৰৰ দিন সবে ক এতিয়া সময়টো হল পোহৰৰ দিন ৰাতি আহি পোৱা নাই বুজি পাইছে না কাৰণটো এতিয়া হল ঈশ্বৰৰ অনুগ্ৰহৰ দিন আৰু এই ঈশ্বৰৰ অনুগ্ৰহৰ দিনত যেনবা ধৰি লওক এতিয়া দিন হয় আৰু তাতে দোকানবিলাক খোলা আছে আৰু মোক যি লাগে মই হিতুকে যাব আনিব হয় না নহয় যেতিয়া ৰাতি 9টা বাজি হ'ব দোকান বন্ধ হ'ব আৰু তেতিয়া আপুনি কিনিব বিচাৰিলেও ক'ব মই খুই আছো মই নাহিব
এতিয়া হল ঈশ্বৰৰ অনুগ্ৰহৰ সময় হয় যদি আপোনাৰ হৃদয়ত যদি কিবা এটা ভুল ভাৱনা আছে কিবা এটা সৰু এটা গলতি আছে যদি হিটো যদি লুকাই ৰাখে তেনেহলে আপুনি কেতিয়াও উন্নতি নহব আৰু আগ নাবাঢ়িব হিটোৰ কাৰণে আপুনি যদি সেই সৰু এটা ভুলক যদি ঈশ্বৰৰ আগত স্বীকাৰ কৰে তেনেহলে ঈশ্বৰ বোলে আপোনাক দয়া কৰে হালেলুয়া ঈশ্বৰ বোলে আপোনাক আশীৰ্বাদ কৰে তেনেহলে আজি খ্ৰীষ্টিয়ান মানুহবিলাক কেলে উন্নতি হোৱা নাই কাৰণটো হল সৰু সুৰা লুকাই থকা কিবা এটা অপৰাধ ঈশ্বৰৰ আগত আছে বেয়া পাইছে নাকি সত্য কথা কোৱাৰ কাৰণে বেয়া পাইছে নাকি হালেলুয়া বুজি পাইছে না পোৱা নাই তেনেহলে আপুনি কোৱা মই যদি উন্নতি হোৱা নাই কাৰণটো হল মোৰ হৃদয়ত কিবা এটা মই অপৰাধ লুকাই আছে আপোনাকে কৈছো মোকো কৈছো মই নিজেও কৈছো মই যদি উন্নতি হবলৈ পাৰা নাই তেনেহলে মোৰ হৃদয়ত কিবা এটা মই লুকাই আছে তেনেহলে সেইটো জানা পাছত আমি এৰিবলৈ লাগে না নালাগে লাগে না নালাগে হালেলুয়া Proverbs chapter 4 verse 23 কৈছে keep your heart with all diligence out of it spring the issue of life আপোনাৰ হৃদয় বোলে গাৰ্ড কৰিবলৈ লাগে আপুনি গৈ পেলাই কাৰোবাৰ তাত কাজিয়া কৰা নাই হ'ব আপুনি কাৰোবাৰ বিৰোধ আপুনি গৈ পেলাই কৰা নাই হ'ব কিন্তু আপুনি নিজৰ হৃদয়ক আপুনি সুৰক্ষিত ৰাখিবলৈ লাগে তাৰ পৰাহে জীৱনৰ নৈবোৰ বৈ যায় আজি আপোনাৰ আৰু মোৰ মন ৰক্ষা কৰিবলৈ লাগে ওচৰত শুনিছে না শুনা নাই কি কৈছে মনক কি কৰিব লাগে আজি আপুনি আৰু মই নিজৰ মনক যদি আমি ৰক্ষা নকৰে গাৰ্ড নকৰে তেনেহলে আমি কেতিয়াও আমি উন্নতি হবলৈ নোৱাৰে হালেলুয়া প্ৰেজ দ্য লৰ্ড ইয়াত কি সেই গৰু ছাগলীক ৰক্ষা কৰিবলৈ লাগে তেতিয়াই মই উন্নতি হম সেই মই খেতি কৰিছে মই সেই কি কয় পোক বিলাকক মই ঠাইডেন দি পেলাই ৰক্ষা কৰিম তেতিয়া মই উন্নতি হম নহয় বাইবেলে কৈছে আজি আপোনাৰ মনক আপুনি ৰক্ষা কৰিবলৈ লাগিব তেতিয়াহে আপুনি উন্নতি হব হালেলুয়া যিদিনাখন আপোনাৰ মনক আপুনি ৰক্ষা কৰিবলৈ নোৱাৰে সেইদিনাখন আপুনি কেতিয়াও উন্নতিৰ ৰাস্তা দেখি নাপাব লাগিলে আপুনি 1 বছৰ ফাষ্টিং থাকক কবি নেহি দেখেংগে লাগিলে আপুনি সদায় প্ৰগ্ৰাম বিলাকক আপুনি ঘূৰি থাকক হিটো মণ্ডলীৰ পৰা আন এটা মণ্ডলী ঘূৰি থাকক কেতিয়াও উন্নতি নহব যিদিনাখন আপুনি নিজৰ হৃদয়ক গাৰ্ড কৰিবলৈ নোৱাৰে ৰক্ষা কৰিবলৈ নোৱাৰে হালেলুয়া প্ৰেজ দ্য লৰ্ড তেনেহলে ইয়াত এনেকুৱা লিখা আছে বাইবেলত জেৰিমায়া 17:10 ঈশ্বৰ যেহোৱা বোলে মানুহৰ হৃদয়কে বিচাৰে ঈশ্বৰে আজি আপোনাক যদি চাই আছে মানে আপোনাৰ কামক চোৱা নাই আজি আপোনাৰ হৃদয়কে চাই আছে आज आपने क्या ड्रेस पहन के आया क्या लिपस्टिक लगाया क्या क्रीम लगाया उसी को परमेश्वर नहीं देखता है लेकिन वो परमेश्वर आपका एक चीज देखता है जरूर ये है आपका हृदय और आपका हृदय के अनुसार वो आपका प्रतिफल देंगे हालेलुया इसलिए कितना जरूरी है आपका हृदय को गार्ड करना हालेलुया সেই হৃদয়ক আমি গাৰ্ড কৰিবলৈ নোৱাৰে কেলে নোৱাৰে हृदय এনেকুৱা भावी आहे अगर हम यहाँ में मिलन भैया का साथ बहुत अच्छा दोस्ती है 1 महीने से हमने उसी को खबर नहीं लिया बातचीत नहीं किया उसने सोचने लग गया अभी पैसा हो गया तो हमको तो क्या चाहिए हम ऐसा सोचा ही नहीं उसने आगे सोच लिया हृदय इतना खराब है मन इतना गंदा है मन बिलक इमान से बेया আপোনাৰ বিৰোধ এই মানুহ কৰাই নাই হলি আপুনি এডভান্স আপুনি তাক বেয়া নজৰলৈ চাবলৈ আৰম্ভ কৰিলে হিতৰ কাৰণে আজি ঈশ্বৰে এনেকুৱা কৈছে যে আজি কিবা এটা যদি আপুনি বচাই ৰাখিবলৈ লাগে মানে আপোনাৰ হৃদয়কে আপুনি ৰক্ষা কৰি ৰাখিবলৈ লাগে হালেলুয়া প্ৰেজ দ্য লৰ্ড কেতিয়াবা কি হৈ যায় জানে মোটাও বিজি হ'ব হাজবেণ্ডো বিজি হ'ব ওয়াইফো বিজি হ'ব বেলেগ বেলেগ অফিসত কাম কৰি আছে বেলেগ বেলেগ জায়গাত ডিউটি কৰি আছে কেতিয়াবা কি হৈছে মোটাটো বেলেগ মিস্ত্ৰীৰ লগত কাম কৰিছে বেলেগ জায়গাত মাইকিটো বেলেগ মিস্ত্ৰীৰ লগত বেলেগ জায়গাত কাম কৰিছে ইয়াৰ দেখুন মোৰ লগত ইমান ভালকে কথা পতা নাই এই মিস্ত্ৰীকে আই লাভ ইউ ক'লে নাকি কেতিয়াবা ওয়াইফে ক'ব এই কাম কৰা এজন এই উমুক জাগাৰ উমুক মাইলৰ ইয়াৰ লগতে অলপ লাইন মাৰিলে নাকি কিবা এটা ক'লে অলপ খঙত কথা পাতিব বিচাৰিব
হোৱাই নাই হলিও এডভান্স মানুহবিলাক ভাবি পেলাই এনেকুৱা সমস্যা আহে নে নাহে? আহে নে নাহে? প্ৰেক্টিকেল কথাটো মই কৈ আছো। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। কেতিয়াবা কি হৈ যায়, বহুত পুৰণা লগৰীয়া, হেল্ল' কেনেকুৱা আছে খবৰ? আৰে ইয়াৰ লগত কি সম্বন্ধ? খবৰ সুধি আছে। বেয়া ভাৱনাটো কৰ উৎপন্ন হয়? বেয়া ভাৱনাটো ক'ত উৎপন্ন হয়? হালেলুয়া। ইয়াকে গাৰ্ড কৰিবলৈ লাগে, ইয়াকে বচাই ৰাখিবলৈ লাগে। যিদিনাখন আপুনি সেই হৃদয়ক বচাই ৰাখিবলৈ নোৱাৰে, সেইদিনাখন আপুনি কেতিয়াও উন্নতি হবলৈ নোৱাৰে। বিয়া মনৰ মানুহ, তেৰা মনৰ মানুহ কেতিয়াও ঈশ্বৰৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ নোৱাৰে। সেইটোৰ কাৰণে আহক আমাৰ হৃদয়বিলাক আমি চাফা কৰিম। আমি সদায় আমি পজিটিভ নজৰত আমি চাম, কিয়নো আমাক ঈশ্বৰৰ কি লাগে? आशीर्वाद लगे ना लगे? हालेलुया। इसीलिए फिजिशियन है वो उसका रिसर्च का मुताबिक 70% जो बीमार है वो मन से ही होता है, और 30% जो आपका खाना पीना इनडिसिप्लिन का वजह से होता है बोला। विश्वास करता है ये बात को? क्योंकि स्कॉलर लोग ने उसको रिसर्च करके निकाला है। हालेलुया, प्रेज द लॉर्ड। মনৰ লগত বিমাৰ কিমান জড়িত হৈ আছে বুজি পাইছে না পোৱা নাই? পাইছে না পোৱা নাই? হালেলুয়া। এটোৰ কাৰণে আহক সবচেয়ে যদি আপুনি বচাই ৰাখিবলৈ লাগে মানে আপোনাৰ হৃদয়, আৰু সেই হৃদয়ক ঈশ্বৰে আপুনি কাৰো লগত কথা নাপাতিলেও ঈশ্বৰে আগতীয়াকৈ জানে কৈছে। আমি চাম মেথিউ চেপ্টাৰ 6 ভাৰ্চ 8। যীশুৱে কৈছে তুমি প্ৰাৰ্থনা নকৰা আগতে মই জানো তোমাক কি কি জৰুৰী হৈ আছে, কি কি দৰকাৰী হৈ আছে। তেনেহলে আপুনি মনত কি ভাবি আছে সেইটোকো সি দেখি আছে। হালেলুয়া। আজি আপুনি কাক বেয়া পাই আছে সি ঈশ্বৰে দেখি আছে। ওচৰত হেই কাক আপুনি মনে মনে বেয়া পাই আছে তাকো ঈশ্বৰে দেখি আছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। যদিও আমি নিজৰ মুখৰ পৰা খুলি পেলাই নকয়, হলিও আপুনি মনত যদি ভাবে সিটোকে চাই পেলাই ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰে কৈছে। বেয়া যদি নজৰেৰে আপুনি ভাবি আছে তেনেহলে আপোনাক আশীৰ্বাদ নহয়, আপোনাক অভিশাপ আহিব। বুজি পাইছে না পোৱা নাই? তেনেহলে আপোনাৰ মন কেনেকুৱা ৰাখিবলৈ লাগে? আজি পৰিয়ালত কেলে ঈশ্বৰে দিয়া শান্তি নাহে? কাৰণটো হ'ল আপুনি আপোনাৰ ৱাইফটো কাৰো লগত লাইন মাৰাই নাই, আপুনি লাইন মাৰিছে ভাবি আছে। আপোনাৰ মতাটো কাৰো লগত লাইন মাৰাই নাই আৰু আপুনি আপোনাৰ মতাক লাইন মাৰিছে ভাবি আছে। ক'ত শান্তি আহিব? हालेलुया। आपका मन हम नहीं जानता है, खुद जानता है और प्रभु जानता है। बचा के रखना, होशियार से रखना, নহলে আশীৰ্বাদ নাপাব। हालेलुया, প্ৰেজ দ্য লৰ্ড। আশীৰ্বাদ লাগে না নালাগে? আপুনি সেই পাঞ্জাবত গৈ পেলাই এনে আশীৰ্বাদ বিচাৰি আহিলে এনে গোটা আশীৰ্বাদটো এনেকুৱা মাথাত লৈ আহিব, এইটো কেতিয়াও হ'ব নোৱাৰে। ঈশ্বৰ জানে আপোনাৰ হৃদয় কেনেকুৱা হয়। আজি ঈশ্বৰ কেলে মানুহক আশীৰ্বাদ নিদে? আপোনাক আশীৰ্বাদ দিয়াৰ আগতে আপুনি কি ভাবি আছে, কেনেকুৱা হৃদয়ৰ মানুহ হয় ঈশ্বৰ আগতীয়াকৈ জানাৰ কাৰণে কেতিয়াবা আশীৰ্বাদটো নিদে। কেতিয়াবা কি হৈ যায় জানে? ঈশ্বৰে আপুনি খুব প্ৰাৰ্থনা কৰাৰ কাৰণে, মণ্ডলীৰ মানুহবিলাকে প্ৰাৰ্থনা কৰাৰ কাৰণে আশীৰ্বাদৰ ৰাস্তাটো খুলি দিয়ে, আৰু আপুনি সেই আশীৰ্বাদ ৰাস্তা খোলাৰ লগে লগে আপোনাৰ হৃদয়, আপোনাৰ স্বভাৱ চৰিত্ৰ সলনি হৈ যায়, আৰু লগে লগে ঈশ্বৰে বন্ধ কৰি দিবলৈ লগীয়া হৈ যায়, আৰু আপুনি আগত যেনেকুৱা কষ্ট আছে এনেকুৱা কষ্ট থাকিবলগীয়া হৈ যায়। বুজি পাইছে না পোৱা নাই? বহুত ডেঞ্জাৰ না? হালেলুয়া, প্ৰেজ দ্য লৰ্ড। মই টকাৰ কথাটো কোৱা নাই দেই, মই আশীৰ্বাদৰ কথাটো কৈ আছো। টকাই যে আশীৰ্বাদ, আই ডোন্ট বিলিভ, মই কেতিয়াও বিলিভ নকৰো। আপোনাতকৈ মোতকৈ বহুত টকা থকা মানুহবিলাক আছে, মাৰ্ডাৰ কৰিও টকা কামাই আছে, ড্ৰাগছ বেচিও টকা কামাই আছে। এইটোৰ কাৰণে টকাই আশীৰ্বাদ হয় এইটো মই কেতিয়াও নকয়। আশীৰ্বাদ ব্লেছিং মানে ইট ইনক্লুড অল। ইয়াৰ আপোনাৰ বেলেগে যদি বেমাৰ হৈ আছে আপুনি বেমাৰ নোহোৱাকৈ থাকিব। বেলেগে যদি কাজিয়া কৰি আছে আপুনি কাজিয়া নোহোৱাকৈ আপোনাৰ পৰিয়াল থাকিব। সেইটোকে আশীৰ্বাদ কয়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। বুজি পাইছে না পোৱা নাই? আশীৰ্বাদ লাগে নে নালাগে?
আৰু সেই আশীৰ্বাদ পাবৰ কাৰণে আজি আমি কোনটো আমি বচাই ৰাখিবলৈ লাগে? বুজি পোৱা নাই এতিয়াও? আশীৰ্বাদ পাবৰ কাৰণে, উন্নতি হবৰ কাৰণে কোনটো আমি বচাই ৰাখিবলৈ লাগে? আপোনাৰ মন, আপোনাৰ হৃদয় একেই বস্তু হয়। হয় না নহয়? হয় না নহয়? আজি ঈশ্বৰে যদি আপোনাক যদি আশীৰ্বাদ দিবলৈ গৈ আছে আৰু আপোনাৰ মন যদি ঈশ্বৰৰ লগত যদি নাথাকাকৈ যদি তেৰা বেকা যায়, যিমান আপুনি টকা উপাৰ্জন কৰি আনিলেও সেইদিন এদিন পানী হৈ যাব, একো কামত নাহিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। যিদিনাখন আপুনি নিজৰ মনক আপুনি ধৰি ৰাখিবলৈ নোৱাৰিব, সেইদিনাখন আপোনাক টকা কমোৱাৰ ৰাস্তা আহিলেও আপুনি উন্নতি হবলৈ নোৱাৰিব। ইয়ে বাচ্চাকে ৰাখনা। হালেলুয়া, নহলে একো কামত নাহিব। 2 নম্বৰ পইণ্ট চবে, why the people does not receive healing? কেলে মানুহবিলাক আমি এতিয়া ঈশ্বৰৰ পৰা সুস্থতা নাপায়? পাইছে? দেখোন কেতিয়াবা তপনতাত লাইন লাগাই দেখি থাকে দেখোন। এইটোতো নেচাৰেল হিলিংহে হয়। বুজি পাইছে না পোৱা নাই? ইয়ে নেচাৰেল হিলিং হে। মই কৈ আছো ডিভাইন হিলিং। কেলে ঈশ্বৰৰ পৰা অহা সুস্থতা আমি নাপায়? কাৰণটো কি আছে? কাৰণটো হল এটাই আছে, আজি আমি কেলে ঈশ্বৰৰ পৰা হিলিং নাপায়? এটাহে কাৰণ আছে, কাৰণটো হল ডিসবিলিভ, আনবিলিভ। আমি বিশ্বাস নকৰে। হালেলুয়া। বিশ্বাস নকৰা মানুহ আপুনি যিমান প্ৰাৰ্থনা কৰিলেও বা সেই নিজে যিমান প্ৰাৰ্থনা কৰিলেও কেতিয়াও সি ডিভাইন হিলিং নাপায়। হালেলুয়া। আজি আপুনি যদি বিশ্বাস কৰিবলৈ নোৱাৰে, তেনেহলে আপুনি কেতিয়াও ডিভাইন হিলিংটো, ঈশ্বৰৰ পৰা অহা সুস্থতাটো নাপাব। হালেলুয়া। সেইটোৰ কাৰণে কিবা এটা সমস্যা হলে আমাৰ বিশ্বাসটো খেলি মেলি হৈ যায়। আমি অজাত যায়, ক'তবা যায়, আমি কিবা এটা কৰো আৰু লাষ্টত আমাৰ টকাবিলাক চব যায়। হালেলুয়া। এনেকুৱা আমাৰ জীৱনত কিমান যে ঘটনা ডেঞ্জাৰ হৈছে, হলেও আজি ঈশ্বৰে বচাই আছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আৰু আজি আপুনি আৰু মই আমি যদি ডিভাইন হিলিং পোৱা নাই, কাৰণটো হল আপুনি বিশ্বাস নকৰে। ঈশ্বৰ যে সুস্থ কৰিব পাৰে, সেইটো আপুনি বিশ্বাস নকৰে। আমাৰ জীৱনত কেলে আমি সুস্থতা পোৱা নাই? কাৰণটো হল আমাৰ অবিশ্বাসী। অবিশ্বাস যদি হয়, তেনেহলে ঈশ্বৰ কেতিয়াও হিলিং কৰিবলৈ নোৱাৰে। মই কোৱা কথা নহয়, যীশুৱে কোৱা কথা হয়। আমি পঢ়িম মেথিউ 13:58। যীশু খ্ৰীষ্ট যিবিলাকে বিশ্বাস কৰিছে তাকে সুস্থ কৰিলে, আৰু যিবিলাকে বিশ্বাস কৰা নাই সেই মানুহবিলাকক দেখি আচৰিত লাগিছে। সেইটোৰ কাৰণে যীশু বোলে সুস্থ কৰিব পৰা নাই কৈছে। প্ৰভু নিজে আছে আৰু ইয়াত বেমাৰী আছে। প্ৰভু ইয়াত আছে আৰু বেমাৰী ইয়াত আছে, পৰি আছে। অবিশ্বাসৰ কাৰণে, বিশ্বাস নকৰাৰ কাৰণে বোলে যীশু সুস্থ কৰিব পৰা নাই। আজিৰ দিনত যদি আপুনি অবিশ্বাসী কৰে প্ৰভু, তেনেহলে আপোনাৰ আগত খাৰা হলেও আপুনি সুস্থ নহব, আপোনাক নকৰিব। हालेलुया। केতিয়াबा की हो जाए जाने, इसका प्रार्थना नहीं लगता है, उसका प्रार्थना नहीं लगता है, गलत है आप। इसका प्रार्थना से मैं ठीक होता हूं, पास्टर का प्रार्थना काम नहीं करता है, इसका ही जल्दी होता है, गलत है आप। ऐसा कभी नहीं होता है। अपनी निजे বিশ্বাস কৰিব পৰা নাই, যিটোৰ কাৰণে হিলিং হোৱা নাই। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। বুজি পাইছে না পোৱা নাই? অবিশ্বাসী মানুহবিলাকে হিলিং নহয়। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। আৰু মই এইটোৱে ক'ব বিচাৰিছো, আজি মই কোৱা নাই ডক্টৰ বেয়া হয়, মেডিচিন বেয়া হয়। उसी को भी प्रभु ने दिया है, उसी को भी प्रभु ने बनाया है। लेकिन एक डॉक्टर है, वो मरने का डर से अपना बीवी अपना बच्चा को एक ही साथ में गाड़ी बैठा के कभी नहीं घूमता है। उसका पास करोड़ों का संपत्ति है, वो अकेला जाएगा और अपना बीवी और बेटा को छोड़ के जाएगा। अगर बीवी मियाँ पति और पत्नी जाएगा तो अपना बच्चा को छोड़ के जाएगा। अगर एक्सीडेंट होके मर गया तो हम लोग का प्रॉपर्टी क्या होगा? क्योंकि वो मालूम है दूसरों को दवाई देता है, ठीक हो जाता है, लेकिन अभी हम लोग कुछ एक्सीडेंट होगा तो हम लोग को कौन बचाएगा?
আমি ডক্টৰক প্ৰভু নিচিনা ভাবো যিদিনাখন ডক্টৰ বিলাকে বেমাৰ হয় নিজে बेलेग जगह बेलेग डॉक्टरों लोगों को इलाज लो है वो लोग बोलता है कि हमने दूसरों को ये दवा इलाज किया और मेरा जीवन में ये बीमार आया और हम खुद इलाज करने से नहीं होता है उसका वजह से क्या करता है वो दूसरा का पास चला जाता है कारण तो क्यों करने হয় कारण तो इतु জানিব লাগে যে ঈশ্বৰ হে सबसे ডাঙৰ হিলাৰ হয় সবে কো ঈশ্বৰ হে যিশু হে सबसे ডাঙৰ হিলাৰ হয় হালেলুয়া প্রেজ দ্য লর্ড বুঝি পাইছে না পোৱা নাই যদি ডক্টৰে যদি সব কুছ কৰিব পাৰিলে হয় তেনেহলে ঈশ্বৰৰ দৰকাৰে নাছিলে হালেলুয়া দাৱাই যদি মানুহক যদি ঠিক কৰিব পাৰিলে হয় সব কুছ তেনেহলে ঈশ্বৰক নালাগিলে হয় আজি যিমান দাৱাই আপুনি এক্সপেন্সিভ ললিও কেলে মানুহবিলাক মৰি আছে হালেলুয়া প্রেজ দ্য লর্ড কেলে এটা অপারেশন কৰাৰ পাছত দুসৰা অপারেশন तीसरा ऑपरेशन करा पासतो केले मानु बाचा নাই हालेलुया कारण तो हल सबसे डाঙৰ হিলাৰ তো হল যিশু হয় প্রেজ দ্য লর্ড আজি আমি যিশুক বিশ্বাস কৰিবলৈ লাগে আপোনাৰ আৰু মোৰ জীৱনত যদি কিবা এটা সৰু এটা সমস্যা ডাঙৰ এটা যদি সমস্যা আহে তেনেহলে हम लोग वो खुदा पर विश्वास करना है নহলে আপোনাৰ যিমান টকা থাকিলে আপোনাৰ টকা आपको बचा नहीं सकता है हालेलुया प्रेज द लॉर्ड जितना दामी आप दवाई यूज करने से भी अगर खुदा आपको साथ नहीं देगा तो आपको बच नहीं पाएंगे हितुर কাৰণে আমি বিশ্বাস কৰিবলৈ লাগে हालेलुया प्रेज द लॉर्ड বুজি পাইছে না পোৱা নাই আজি হিলিং কিলে নাপায় কাৰণটো হল কি হিলিং কিলে নাপায় হিলিং কিলে নহয় বিশ্বাस नकरार करने अगर आप विश्वास करता है तो आपको रिस्क भी उठाना पड़ता है जो व्यक्ति को विश्वास करता है बोलता है लेकिन रिस्क नहीं उठा सकता है वो विश्वास नहीं रहता है हालेलुया प्रेज द लॉर्ड বুজি পাইছে না পোৱা নাই মই মানুহক জিন্দা জিন্দা মৰিব কাৰণে সাজেষ্ট কৰি আছে এটো কোৱা নাই মানুহবিলাকে বহুত ইলাজ কৰিলে বহুত ট্ৰিটমেন্ট কৰিলে ইটোৰ কাৰণে ঠিক হোৱা নাই अभी क्या करेगा हम आदमी को जिंदा जिंदा मरने के लिए साजिश दे रहे वो बात नहीं है बहुत सारा लोगों ने इतना इलाज किया इतना दवाई किया फिर भी ठीक नहीं हुआ तो अभी किसका पास जाऊं जो खुदा ने बनाया उसका पास तो जाना ही पड़ेगा जब तक मन फिरा के मन को गार्ड करके नहीं जाएंगे रिस्क नहीं उठाएंगे विश्वास का तब तक वो चंगा कभी नहीं होंगे मर के चला जाएंगे हालेलुया प्रेज द लॉर्ड बुझी पाइছে না পোৱা নাই इसलिए आपको अगर विश्वास करना है तो आपको रिस्क भी उठाना पड़ता है प्रेज द लॉर्ड যোনে ৰিস্ক উঠাবলৈ নোৱাৰে যাৰ মনত ধৈৰ্য নাই যোনে নিজৰ হৃদয়ক ৰক্ষা কৰি ৰাখিবলৈ নোৱাৰে সেই মানুহ কেতিয়াও হিলিং নাপায় একচুয়ালি হালেলুয়া প্রেজ দ্য লর্ড হিলিং লাগে না নালাগে এতিয়া আপোনাক হালেলুয়া the divine healing comes from the Lord नेचुरल हीलिंग कम फ्रॉम द मेडिकेशन जितो शारीरिक रीति से चंगा है वो दवा के द्वारा ऑपरेशन के द्वारा आता है लेकिन उससे भी आदमी इनकम्प्लीट होता है उससे भी आदमी फेल हो जाता है लेकिन जब डिवाइन हीलिंग होता है तो आदमी को कुछ तकलीफ नहीं पहुंचता है हालेलुया नंबर 3 why people does not become spiritual men क्यों মানুহবিলাক এতিয়া आत्मिक হ'বলৈ নোৱাৰে আমি याद চাম पहला यूहन्ना चैप्टर 2 वर्स 16 अब ये 3 चीज से आपको ग्रेजुएट होना ही पड़ेगा शायद आप ग्रेजुएट बीए पढ़ के ग्रेजुएट नहीं हुआ होगा साइंस पढ़ के आर्ट्स पढ़ के फिर भी आपको अगर आत्मिक बनना है तो आपको ये 3 चीज से आपको ग्रेजुएट होना ही पड़ेगा हे তিনিটা সাবজেক্টত আপুনি গ্ৰেজুৱেট হ'বই লাগিব তেতিয়াহে আপুনি আত্মিক হ'বলৈ পাৰিব शरीर का क्या अभिलाषा आंखों के क्या अगर ये 3 चीज से आपको ग्रेजुएट नहीं होंगे तब तक आप आत्मिक कभी नहीं बनेंगे আপুনি সেই তিনিটা সাবজেক্টত যদি পাস নহয় তেনেহলে আপুনি কেতিয়াও আত্মিক ব্যক্তি হ'বলৈ নোৱাৰে সেই তিনিটা সাবজেক্ট বলে সংহাৰৰ হয় আৰু সেই তিনিটা সাবজেক্টক যদি আপুনি পাস হ'বলৈ নোৱাৰে তেনেহলে আপুনি আত্মিক ব্যক্তি কেতিয়াও নহব আৰু নোৱাৰে বেলেগ এটা ৰাস্তা নাই ফাস্টিং থাকি আপুনি আত্মিক হ'বলৈ নোৱাৰে प्रार्थना কৰি আপুনি আত্মিক হ'বলৈ নোৱাৰে বাইবেল পঢ়ি আপুনি আত্মিক হ'ব নোৱাৰে আপুনি সেই তিনিটা বিষয়টো আপুনি গ্ৰেজুৱেট হ'বই লাগিব তেতিয়াই আপুনি আত্মিক ব্যক্তি হ'ব
হালেলুয়া বুজি পাইছে না পোৱা নাই কেতিয়াবা এনেকুৱা ব্যক্তিক দেখিছে না যীশুক বিশ্বাসে নকৰে কিন্তু পকেটত বাইবেল লৈ পেলাই যীশুৰ কথা কৈ পেলাই ফুৰা মানুহ এনেকুৱা লগ পাইছে না পোৱা নাই এইফালে আৰু একদমবাৰে সদায় ইমান মিছা মাতি থাকে আৰু যীশুৰ কথা ভাল ভাল লেকচাৰ মাৰা এনেকুৱা লগ পাইছে না পোৱা নাই ইমান অহংকাৰ ইমান গমন আৰু নিজে আৰু চবচে আৰু কোনোতো একদমবাৰে বান্দৰ নিচিনা একোৱেই নাজানে জংঘলত থকা নিচিনা নজৰত চাই এনেকুৱা মানুহ লগ পাইছে না পোৱা নাই নিজক ইমান জানা ইমান অহংকাৰ কৰে ইমান গৌৰৱ কৰে এনেকুৱা মানুহ লগ পাইছে না পোৱা নাই সেই মানুহবিলাককো একচুৱেলি বাইবেল জানে সেই মানুহবিলাকক একচুৱেলি প্ৰাৰ্থনা কৰে সেই মানুহবিলাকক একচুৱেলি ফাষ্টিং থাকে হলিও কৈছে সেই তিনিটা সাবজেক্টত যদি পাছ হবলৈ নোৱাৰে তেনেহলে সেই মানুহটো কেতিয়াও আত্মিক হবলৈ নোৱাৰে হালেলুয়া আত্মিক ব্যক্তিৰ প্ৰমাণটো তিনিটা আছে আৰু সেইটো সাবজেক্টত আপুনি গ্ৰেজুৱেট হ'ব লাগিব এটাটো হল শৰীৰ কা কিয়া মানে মাংসৰ লোভ আৰু সেইটো যীশু আমাৰ কাৰণে আপোনাৰ কাৰণে এক্সাম্পল ৰাখিছে যীশু খ্ৰীষ্টই আপোনাৰ কাৰণে মোৰ কাৰণে এক্সাম্পল ৰাখিছে যীশুৰ জীৱনৰ তিনিটা এটা পৰীক্ষা আহিছিলে যেতিয়া সি প্ৰভুৰ ইচ্ছাটো পুৰা কৰিব বিচাৰিছে সেইটো সময়ত যেতিয়া সি ফাষ্টিং থাকিছে ফাষ্টিং থকা সময়ত এটা ডাঙৰ এটা টেম্পটেশ্যন শয়তানে কৈছে এই যীশু তুমি ইমান ভোগত আছে কপি আছে 40 দিন ফাষ্টিং থাকি পেলাই তোমাৰতো ইমান পাৱাৰ আছে নহয় সেই পাথৰকে ৰুটি বনাই খাই দিয়া ভোকটো মিটাবৰ কাৰণে ঈশ্বৰে সেই পাথৰক ৰুটি বনাব পাৰে না নোৱাৰে কিন্তু যীশু কৰিছে জানো শয়তান কোৱাৰ লগে লগে লাগিলে ভোগতে থাকিছো হলিও সি সেইটো কামটো কৰা নাই সি শৰীৰক দমন কৰিছে বুজি পাইছে না পোৱা নাই গ্ৰেজুৱেট হৈছে 2 নম্বৰটো হল মন্দিৰত বলে সবচে ওপৰত লৈ গল আৰু তেতিয়া কৈছে এই যীশু জাপ মাৰ তেতিয়া তোমাক স্বৰ্গদূত বিলাকে আহি পেলাই কি কৈছে ৰক্ষা কৰিব কৈছে না কোৱা নাই হালেলুয়া তেতিয়া বাইবেলৰ কথাটো কৈছে শয়তানে বাইবেলত এনেকুৱা লিখা আছে যে তোমাৰ ভৰি বলে পাথৰত লাগিবলৈ নিদিব স্বৰ্গদূতে গাৰ্জেন এঞ্জেলে ধৰি ৰাখিব কৈছে তেতিয়া যীশুৱে জাপ মাৰিছে জানো হালেলুয়া সি যদি অহংকাৰ হলে হয় এতিয়া যদি মই কয় হাজাৰ হাজাৰ স্বৰ্গদূত বিলাকে আহিব কৈ পেলাই যদি জাপ মাৰিলে হয় সি ফেল হলে হয় সিটো পাছ হৈছে না হোৱা নাই সি অহংকাৰ কৰিছে জানো কৰা নাই আৰু লাষ্টত ওপৰত লৈ যাই পেলাই দেখুৱাইছে পাহাৰৰ ওপৰত ইমান সুন্দৰতাটো দেখুৱাইছে জগতক মোক যদি প্ৰণাম কৰে তেনেহলে মই সেই তোমাক দি দিম কৈছে কিয়নো বাইবেলত লিখা আছে এই জগতৰ ঈশ্বৰটো বোলে শয়তান আবি জগতৰ ঈশ্বৰটো শয়তান ইটোৰ কাৰণে সেই জগতৰ ঈশ্বৰে কৈছে তুমি যদি মোক প্ৰণাম কৰে তেনেহলে তুমি ক্ৰুচতো মৰিব নালাগে বলি হ'ব নালাগে তোমাক মই এনে মই গোটেই দি দিম কৈছে চকুৰ লালচ যীশুৱে পাছ হৈছে তিনিটা সাবজেক্টত আজি আপুনি আৰু মই সেই তিনিটা সাবজেক্টত যদি পাছ নহয় গ্ৰেজুৱেট যদি নহয় আপুনি কেতিয়াও আত্মিক ব্যক্তি হ'বলৈ নোৱাৰে যদিও আপুনি গীৰ্জাত কন্টিনিউ আহি আছে যদিও আপুনি সদায় ৰেগুলাৰ প্ৰাৰ্থনা কৰি আছে যদিও আপুনি বাইবেল সকলোবোৰ জানে যদিও আপুনি আনক বুজাব পাৰে যদিও আপুনি আনৰ কাৰণে প্ৰাৰ্থনা কৰিছে হিলিং হৈছে হলিও সেই তিনিটা সাবজেক্টত যদি গ্ৰেজুৱেট নহয় তেনেহলে আপুনি আত্মিক ব্যক্তি নহয় হালেলুয়া সবাই ক চকুৰ অভিলাষা চকু লোভ কৰে না নকৰে চকু লোভ কৰে না নকৰে লোভ লাগি যায় না নাযায় আৰু ইয়াক আপুনি পাছ হবলৈ লাগিব মাংসই লোভ কৰে না নকৰে শাৰীৰিক হিচাপত আমাক ভাত লাগে কিবা লাগে খাদ্য লাগে আমি ইমান লোভ কৰো হয় না নহয় আমি ইয়াক দমন কৰিব পাৰা হ'বই লাগিব যদি আত্মিক যদি ব্যক্তি হয় আৰু এটাটো হল নেহি দেখা वाला चीज गमान আমাৰ তাত অহংকাৰ আছে না নাই অহংকাৰ আছে না নাই সেই অহংকাৰক আমি পাছ হ'বই লাগিব অহংকাৰটো এনেকুৱা হয় লাগিলে মই ভোগতে থাকিম হলিও মই কবি नहीं झुकेंगे कभी छोटा नहीं बनेंगे बाप रे इतना गमान হয় না নহয় আমি সেই গমনক আমি দমন কৰিব লাগিব লাগে
10 टकार মানুহ হয় 20 टकार মানুহ निचना আমি एक्टिंग करो 10 रुपया का इंसान है 20 रुपया जैसा हम लोग गमन करता है एक्टिंग करता है इतना छोटा इंसान है लेकिन मुख में इतना बड़ा बड़ा करके इतना गमन दिखाता है ये गमन को हम लोग पास होना ही पड़ेगा ये गमन को हम लोग हटाना ही पड़ेगा हालेलुया যিদিনাখন আপুনি সেই তিনিটা সাবজেক্টত পাস নহয় সেইদিনাখন আপুনি আত্মিক ব্যক্তি হ'ব কাৰণে কঠিন আছে বেলেগ একো ৰাস্তা নাই হালেলুয়া আৰু যিদিনাখন আপুনি আত্মিক নহয় তেতিয়া আপুনি স্বৰ্গৰ বিষয়বিলাক একো গম নাপাব একো বুজি নাপাব ফাৰ্ষ্ট কৰিন্থিয়ান চেপ্টাৰ 2 ভাৰ্ছ 14 ত ইটোৱে লিখা আছে অহংকাৰ জীৱন মই এৰিবই লাগিব পাৰিব না নোৱাৰিব পাৰিব না নোৱাৰিব जीविका का गमन हम लोग हर एक दिन में हम लोग जो गमन करते हैं ना वो गमन को हम लोग हटाना ही पड़ेगा तभी हम लोग आत्मिक व्यक्ति बनेंगे स्वर्गीय व्यक्ति बनेंगे हे मानसिक मानुए बोले हे তিনিটা সাবজেক্টত গ্ৰেজুৱেট নহা মানুহে কেতিয়াও আত্মিক বিষয়বিলাক একো বুজিবই নোৱাৰে কৈছে আৰু সেই মানুহবিলাকৰ কাৰণে যিবিলাকে চকুৰ লোভ আছে যিবিলাকৰ মাংসৰ লোভ আছে অহংকাৰ জীৱনত জীয়াই থকা মানুহবিলাকৰ কাৰণে সেই আত্মিক বিষয়বিলাক বোলে এনে মূৰ্খতাৰহে কাম কৈছে হালেলুয়া আৰু সেই গ্ৰেজুৱেট নহা মানুহে বোলে একো বুজি নাপায় আজি বহুত খ্ৰীষ্টিয়ান মানুহবিলাক আছে আত্মিক বিষয়বিলাক বুজি নাপায় কাৰণটো হয় হেঁতে এই তিনিটা সাবজেক্টত গ্ৰেজুৱেট হোৱা নাই হালেলুয়া ইমান যে অহংকাৰ ইয়াত যে আমি আলহীৰ দৰে পৃথিৱীত আহিছে ইমান অহংকাৰ মানুহবিলাকৰ মনবিলাক যে ইমান অহংকাৰ ময়ে हम ही सबसे बड़ा है हम आने से सब रास्ता देना है हम आने से सब झुक जाना है मेरा बात को सब लोग मानना है ইমান যে অহংকাৰ মানুহবিলাকৰ মন আৰু এনেকুৱা অহংকাৰৰ হৃদয়বিলাক বোলে কেতিয়াও আত্মিক ব্যক্তি হ'বলৈ নোৱাৰে হালেলুয়া আমি এৰিবলৈ লাগে না নালাগে এৰিবলৈ লাগে না নালাগে কি এৰিবলৈ লাগে অহংকাৰ মন সবে কো অহংকাৰ মন চকুৰ লোভ মাংসৰ লোভ এই তিনিটা মই দমন কৰিবই লাগিব হালেলুয়া এই তিনিটা যদি দমন কৰিব নোৱাৰে নহয় কেতিয়াও আমি আত্মিক হ'বলৈ নোৱাৰে প্ৰভু আশীষ কৰে